আজি দেৰগাঁও শান্তিপুৰত মুখ্যমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰে। প্ৰধানমন্ত্ৰী জন কল্যাণকামী যোজনা প্ৰচাৰ প্ৰসাৰ অভিযানৰ উদ্যোগত আল-কাবাব ফাউণ্ডেশ্যন দেৰগাঁৱৰ সহযোগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপজা দিন উপলক্ষে আজি দেৰগাঁও শান্তিপুৰত পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰাৰ লগতে সোলাৰ লাইটৰ ব্যৱস্থা কৰে। উক্ত অনুষ্ঠানত দেৰগাঁও ৰাজহ চক্ৰ বিষয়া উৎপল ডেকা, বিশিষ্ট সাহিত্যিক নুৰুল চুলতান, প্ৰিন্স আজিজুল হক, প্ৰধানমন্ত্ৰী জন কল্যাণকাৰী যোজনা প্ৰচাৰ আৰু প্ৰসাৰ অভিযান সভাপতি ৰাজ্যিক সমিতি সংখ্যালঘু প্ৰভাগ ৰাজুমণি হুছেইন, উপসভাপতি ৰাজ্যিক সমিতি সংখ্যালঘু প্ৰভাগ তথা আল-কাবাব ফাউণ্ডেশ্যনৰ সভাপতি বেদান্ত কুমাৰ বৰা, সভাপতি প্ৰধানমন্ত্ৰী জন কল্যাণকাৰী যোজনা প্ৰচাৰ আৰু প্ৰসাৰ অভিযান গোলাঘাট জিলা সমিতি ৰাজীৱ শৰ্মা, সম্পাদক গোলাঘাট জিলা সমিতি। আৰু এই সংক্ৰান্তত এই গাঁৱৰ ৰাইজৰ লগত মোৰ তেতিয়াৰ পৰাই ভাই ককাইৰ দৰে আমাৰ সম্পৰ্ক আছিলে আৰু তেওঁলোকে প্ৰায় 10 বছৰ আগতেই কেইবাজনো মোক এই ৰাস্তাটোৰ লাইটৰ কথা আৰু মই কেতিয়াবা মোৰ গাড়ী ঘোঁৰা থকা ৰাতি কেতিয়াবা 12টা বজাতো মোৰ উদ্যোগলৈ আহিবলগীয়া হয় আৰু এই অঞ্চলটো ৰাতি বিয়লি গাড়ী ঘোঁৰা বহুত ধৰণৰ বেলেগ বেলেগ জেগা গাড়ী ঘোঁৰা চলি থাকে আৰু মই নিজে অনুভৱ কৰিছোঁ যে ইয়াত লাইটৰ প্ৰয়োজন আছে। সেই মৰ্মে অলপ ACB লগত যোগাযোগ কৰি আজি এবছৰমানৰ পৰা কৰি আছিলোঁ, কিন্তু ACB মানে তেওঁলোকে খৰচটো বেছি দেখুৱাত তাৰপৰা মোক মোৰ ভাইটি হয় ধ্ৰুৱ বুলি, তেওঁ কলেজৰ ওচৰত ঘৰ, তেওঁ ষ্ট্ৰীট লাইটৰ কাম কৰে, তেওঁৰ লগত কথা পাতি আমাৰ এই লাইটৰ বিলৰ কথাও নাহিব আৰু আমাৰ যিটো ষ্ট্ৰীট লাইট আমি এইটো সংস্থাপন কৰিলোঁ। আৰু এই ৰাস্তাটো দুবাৰকৈ বিভাগীয় কৰ্তৃপক্ষই কৰিছে যদিও মই লগ লাগি আমাৰ ঠিকাদাৰৰ লগত লগ লাগি দুবাৰকৈ ৰিপেয়াৰিঙো কৰাইছোঁ। আৰু এই ৰাস্তাটো আপোনালোকে লক্ষ্য কৰিছে দেৰগাঁৱৰ ভিতৰত চাফ চিকুণ ৰাস্তা বুলি ক'ব পাৰি। এই ৰাস্তা সোমাই আহিলে সঁচাকৈ ভাল লাগে। আমাৰ জনকল্যাণ যোজনাকাৰীৰ প্ৰচাৰ প্ৰসাৰৰ বিষয়ববীয়া আমি এদিন ৰাস্তাটো চাবৰ কাৰণে ক'ত গছপুলি ৰোৱাব আহিছোঁ, তেখেতে নিজে কৈছে অতি সুন্দৰকৈ ৰাখিছে। আচলতে আমি দেৰগাঁওবাসী হয়, প্ৰত্যেকটো ৰাস্তা বা প্ৰত্যেক নিজৰ পদূলি যেতিয়া চাফা কৰি ৰাখিব আপুনি, সকলোৱে নিজৰ নিজৰ পদূলি চাফা কৰিলে ৰাস্তা নিজে চাফা হৈ যাব। আৰু আমাৰ যি জনকল্যাণ প্ৰচাৰ প্ৰসাৰৰ যিটো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাতৃ প্ৰহ্লাদ মোদী ডাঙৰীয়াৰ যি অনুষ্ঠান, এইটো প্ৰধানমন্ত্ৰী জনকল্যাণ যোজনা, ইয়াৰো লক্ষ্য উদ্দেশ্য এটাই যে সকলোবিলাক আঁচনিবিলাক আঁচনি হৈ নাথাকক, তাত কাৰ্যকৰী হ'ব লাগে। আৰু ময়ো বিশেষ অনুষ্ঠান প্ৰতিষ্ঠানত কাম কৰি থাকোঁ কাৰণে 2-4জন মানুহ লগ পালোঁ আৰু তেওঁলোকে মোক এইটো বিষয়ে কৈ আছিলে আৰু মই ৰাজ্যিক পৰ্যায়ৰ কেইবাজনো বিষয়ববীয়াক লগ পাইছিলোঁ আৰু তেখেতসকলে এটাই কৈছিলে, আমাৰ এই যিটো প্ৰচাৰ প্ৰসাৰ যোজনা আছে ইয়াত আমাক নিকা মানুহ লাগে, যি নিজৰ পইচা খৰচ কৰি হ'লেও কাম কৰি যায়। আমি সেই মৰ্মে লক্ষ্য উদ্দেশ্য ৰাখিছোঁ আৰু আমাক বিভিন্ন সময়ত বিভাগৰ পক্ষই আমাক সহায় সহযোগ কৰে। আৰু আমাৰ ডেকা ছাৰ থকা দিনতে আমি দেৰগাঁও যদি ছাৰৰ অফিচৰ সন্মুখৰ পাৰ্কটো ছাৰে চেষ্টা কৰি NILত দিছে, যদিও NILৰ পৰা কিবা নাহে, আমি চেষ্টা কৰিম আৰু আমাৰ দেৰগাঁওবাসী ৰাইজে চেষ্টা কৰি এই পাৰ্কটো যদি আমি অলপ কিছু আকৰ্ষণীয় কৰিব পাৰোঁ, তেতিয়াহ'লে দেৰগাঁও আমাৰ এটা সপোন পূৰা হ'ব। আৰু আমি তাত ছাৰৰ লগত যোগাযোগ কৰিছোঁ, যদি NILৰ হৈ যাব, নহ'লে আমি চেষ্টা কৰিম যে। দেৰগাঁৱৰ পৰা ৰাতুল হাজৰিকাৰ প্ৰতিবেদন, আজিৰ খবৰ।